বিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। সপোনৰ এনাজৰী বৰষুণে মচি দিব নোৱাৰে, বতাহে কঢ়িয়াই আনে সৰু সৰু এজক আশা। হৃদয়ত গভীৰে বান্ধি থোৱা শীতল সন্ধিয়াৰ বৰফত ফুলি উঠা শেৱালিৰ সুভাষময় গোন্ধই যেন জীৱনৰ এনাজৰীয়ে গঢ়ি তোলে অন্তহীন পৃথিৱীৰ দৰে। সংগীত মানে হৃদয়ৰ অন্তহীন শ্ৰী বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ। নৰিতা বা এয়া তুমি বাৰু কি এনাজৰীৰ কথা কৈছা? স্বস্তিকা, এনাজৰীৰ কথাবোৰ শুনা। এনাজৰী মানে বান্ধোন, আমাক সকলোকে একেলগে বান্ধি ৰখাৰ প্ৰয়াস। যিদৰে জুবিন দাই আমাক সকলোকে একেলগে বান্ধি ৰাখি মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি কৈছিল ন? স্বস্তিকা, তুমি ঠিকেই কৈছা। আজি জুবিন দা আমাৰ মাজত নাথাকিলেও তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব জানা। বতাহে বতাহে মৰম বৈ থাকিব, উমলি চামলি মৰমৰ এনাজৰী বন্ধনে ধৰি ৰাখিব আমাক। জোন বেলি নহ'লেও যেন আমাৰ মৰমবোৰেৰে এই পৃথিৱীখন সদায় জিলিকি থাকিব। পৃথিৱীৰ অপৰিসীম মৰম আমাৰ মৰমৰ এনাজৰীডাল সোণ বা ৰূপেৰে কেতিয়াও জুখি চাব নোৱাৰি। জুবিন দাৰ এই সোণ ৰূপেৰেও জুখি চাব নোৱাৰি গীতটিও যেন জীৱনৰ মৰম আৰু অনুভৱৰ এক বিমুক্ত মূল্যবোধেৰে আমাৰ হৃদয়ত অমীয়া সোণৰ দৰে উজ্জ্বল হৈ থকাৰ আদৰ্শকে দাঙি ধৰিছে। আৰু সেই প্ৰয়াসেৰে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিবলৈ লৈছে এই সমবেত সংগীতটি। আহক আমি সকলোৱে একেলগে উপভোগ কৰোঁ এই গীতটি।